নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ এবিএমচি গৰজি উঠিছে, মুছলমানক অধিকাৰ দিবই লাগিব, শীঘ্ৰেই দিয়ক ভূমিপট্টা। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, আমাক আমাৰ অধিকাৰ দিয়ক, জনতাৰ সৈতে ন্যায় নকৰিলে শান্তি প্ৰতিষ্ঠা অসম্ভৱ, মুছলমানক শীঘ্ৰেই দিয়ক ভূমিপট্টা। বিটিআৰত দীৰ্ঘদিনে হোৱা নাই ভূমিৰ জৰীপ, লাখ লাখ লোকে লাভ কৰা নাই ম্যাদী পট্টা। মুছলমানৰ অধিকাৰ বিচাৰি এবিএমচিৰ সভাপতি টাইছন হুছেইনে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আন এটা খবৰ হৈছে কোকৰাঝাৰৰ বাজেট অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তিনিটাকৈ বৃহৎ অফাৰ। এইবাৰ বিটিআৰৰ বাবে 500 কোটি টকাৰ পেকেজ, কাৰ্বি আংলঙৰ বাবে 250 কোটি টকাৰ, সমান্তৰালভাৱে ডিমা হাছাওৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কোকৰাঝাৰৰ বাজেট অধিৱেশনত চৰকাৰৰ ডাঙৰ পদক্ষেপ। এবাৰ বিটিআৰৰ বাবে চৰকাৰে আনিছে কেইবাটাও ভাল খবৰ। 2027 ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট অধিৱেশনত কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভূটানৰ গেলেফু মাইগুফুল চিটিৰ সমান্তৰালকৈ চিৰাঙত দাঁতগিৰিত লোৱা হ'ব ব্যৱস্থা। বিটিআৰৰ উন্নয়নৰ বাবে 500 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। বিটিআৰৰ পথ নিৰ্মাণৰ বাবে বৃহৎ পেকেজ ঘোষণা কৰিছে। কাৰ্বি আংলঙৰ পথ নিৰ্মাণৰ বাবে 250 কোটি টকাৰ পেকেজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিমা হাছাওৰ পথ নিৰ্মাণৰ বাবে 100 কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে। কোকৰাঝাৰৰ পৰা আজিৰ বিধানসভাত একতাৰ বাৰ্তা দিয়া হৈছে। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ এই দিনটোত ঐতিহাসিক দিন আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিটিআৰত থকা অনা বড়োৰ উন্নয়নৰ বাবে কাম কৰি যোৱাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বড়ো আৰু অনা বড়োৰ মিলনৰ স্বৰূপ হিচাপে পৰিণত হওক বড়োলেণ্ড। বিটিআৰত অসম বিধানসভা লৈ আহিব পৰাটো ৰাজনৈতিক জীৱনৰ অন্যতম সফলতা বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিপাঙত পৰিছে এবাৰ বিজেপি। এনডিএৰ অংশীদাৰ দলৰে মতানৈক্য আৰম্ভ হৈছে। লাভ জেহাদক লৈ বিপাঙত পৰিছে বিজেপি চৰকাৰ। লাভ জেহাদক লৈ বিপাঙত পৰিছে এবাৰ বিজেপিৰ সিদ্ধান্তৰ সৈতে এনডিএৰ অংশীদাৰ দলৰ মতানৈক্য। এবাৰ লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰ দলৰ। এনডিএৰ অংশীদাৰ দলৰ বিৰোধিতা লাভ জেহাদৰ বিৰুদ্ধে আনিব লগা কঠোৰ আইনৰ এজন লোকে অন্য ধৰ্মৰ লোকক বিবাহ কৰিলেই তাক লাভ জেহাদ বুলি ক'ব নোৱাৰি। অন্য ধৰ্মৰ কোনোবাই বিয়া কৰিলে লাভ জেহাদ বুলি কোৱাটো ভুল। মহাৰাষ্ট্ৰ চৰকাৰৰ লাভ জেহাদৰ সিদ্ধান্তৰ বিৰোধিতা এনডিএৰ অংশীদাৰ দলৰ। কেন্দ্ৰীয় মন্ত্ৰী তথা ৰিপাব্লিকান পাৰ্টিৰ সভাপতি ৰামদাস আথাৱালৰ বিৰোধিতা। ধৰ্মান্তকৰণৰ ৰোধৰ বাবেহে চৰকাৰে ল'ব লাগে বিশেষ পদক্ষেপ। সামাজিক আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাৰ পদক্ষেপ ল'ব লাগে চৰকাৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ লাভ জেহাদৰ বিৰুদ্ধে সিদ্ধান্তৰ বিৰোধিতা এইবাৰ ৰামদাসৰ। ইতিমধ্যে উত্তৰ প্ৰদেশ অসমত লাভ জেহাদ ৰোধৰ বাবে গৃহীত হৈছে বিধেয়ক। লাভ জেহাদ হলে 5 লাখ টকাৰ জৰিমনাৰ লগতে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। লাভ জেহাদক লৈ বিপাঙত পৰিছে এইবাৰ বিজেপি। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হওক ৰাজ্যবাসী, কিয়নো বতৰে পুনৰ কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ, সাৱধান, পুনৰ ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। ধুমুহা শিলাবৃষ্টি স্তব্ধ হৈ পৰিব জনজীৱন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত, ধুমুহা শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত, ধুমুহা শিলাবৃষ্টি হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে য়েলো এলাৰ্ট জাৰি কৰিছে। ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ওদালগুৰি, মৰিগাঁও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছে, আৰু যাৰ বাবে নকবলগীয়া কথা কৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আমি জনাই আছো এটা বিশেষ খবৰ, মুখ্যমন্ত্ৰীয়ে ভয় খাইছে।
ভাৰসাম্যতা হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ ৰাগিত মতলীয়া হৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ যাৰ বাবে নকব লগা কথা কৈ আছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি নিজৰ পছন্দৰ মানুহক বহুৱাব নোৱাৰিলে ইফালে সৰ্বানন্দ সোণোৱালৰ সক্ৰিয়তাই শংকিত কৰি তুলিছে মুখ্যমন্ত্ৰী গৰাকীক বুলি মন্তব্য লিউৰিনজ্যোতি গগৈৰ পৰৱৰ্তী খবৰটো হৈছে ইৰাণক মুকলি ধমক এবাৰ ইজৰাইলৰ আক্ৰমণাত্মক হৈ উঠিছে ইৰাণক মুকলি ধমক দিছে ইজৰাইলে পুনৰ ইৰাণৰ সৈতে সমুখ সমৰত নামিব পাৰে ইৰাণক আমেৰিকাৰ সহায়ত তছনছ কৰি দিয়াৰ ভাবুকি ইৰাণক কেতিয়াও পাৰমাণৱিক দেশ হ'বলৈ নিদিয়াৰ ভাবুকি দিয়া হৈছে ডোনাল্ড ট্ৰাম্পে ইৰাণক শেষ কৰাত ইজৰাইলক সমৰ্থন কৰিব বুলি মুকলি বিস্ফোৰণ এবাৰ ইজৰাইলৰ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ আছে ইজৰাইল ভ্ৰমণত ইজৰাইলৰ সন্ত্ৰাসবাদ দমন কৰিবলৈ শক্তিধৰ আমেৰিকাৰ সহায় বিচাৰিছে নেতান্যাহুৱে মধ্যপ্ৰাচ্যত আধিপত্য বিস্তাৰ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে কাষলৈ আহিয়েই মধ্যপ্ৰাচ্যৰ মুছলমান ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে ডোনাল্ড ট্ৰাম্পে নাকি লগোৱা হ'ব এইবাৰ মুছলমান ৰাষ্ট্ৰক শক্তিশালী হ'বলৈ নিদিয়াৰ ভাবুকি এইবাৰ ইজৰাইলৰ ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে ইৰাণ আমেৰিকাক ভয় নকৰাৰ হুংকাৰ এইবাৰ ইৰাণৰ আমেৰিকাৰ মতে নচলে মুছলমান ৰাষ্ট্ৰ আন এটা খবৰ হৈছে এইচএছ পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী আৰু কেৰাণীক এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে আমি জনাই আছো ডাঙৰ খবৰ ভুৱা পৰীক্ষাৰ্থী হৈ পৰিছে এতিয়া আৰক্ষীৰ জালত এবাৰ গ্ৰেপ্তাৰ কৰা হৈছে খাৰিনগল বিদ্যালয়ৰ কেৰাণীও উত্তৰ মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰত অথন্তৰ লাগিছে এবাৰ এইচএছ পৰীক্ষাৰ প্ৰথম দিনটোতেই গোলাঘাটৰ মাধৱ কামান নামৰ ভুৱা পৰীক্ষাৰ্থী পৰিছে আৰক্ষীৰ জালত পুতুল দলেৰ ঠাইত পৰীক্ষা দিবলৈ আহিছিল মাধৱ কামান আৰু সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এবাৰ বিদ্যালয়ৰ কেৰাণী বিমল পায়েংক গ্ৰেপ্তাৰ কৰা হৈছে অসৎ পন্থা অৱলম্বন কৰা পুতুল দলে খুনাপুৰ আৰক্ষী ইতিমধ্যে আটক কৰিছে ভুৱা পৰীক্ষাৰ্থী এবাৰ পৰিছে আৰক্ষীৰ জালত আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ মাটিত মিহলি হ'ব সকলো অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে এবাৰ একশন মোডত আছে চৰকাৰ আমি জনাই আছো বিশেষ খবৰ অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে বৃহৎ বুলডোজাৰ একশন আৰম্ভ হৈছে এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এখনকৈ সকলো অবৈধ মাদ্ৰাছা চলিছে প্ৰশাসনৰ বুলডোজাৰ আদালতৰ নিৰ্দেশ ভাঙি চুৰমাৰ কৰা হ'ল অবৈধ মাদ্ৰাছা আদালতৰ নিৰ্দেশত ভাঙি চুৰমাৰ কৰা হৈছে অবৈধ মাদ্ৰাছা 2 লাখ টকাৰ জৰিমনাও দিব লাগিব অবৈধ মাদ্ৰাছা চলোৱা কৰ্তৃপক্ষই অবৈধ মাদ্ৰাছা মছজিদৰ বিৰুদ্ধে সৰ্ববৃহৎ একশন যোগী চৰকাৰৰ কোনো অবৈধ মাদ্ৰাছা চলিব নোৱাৰিব যোগী চৰকাৰৰ কাৰ্যকালত গাজিয়াবাদৰ মুদিনগৰত আজি অবৈধ মাদ্ৰাছা চলিছে প্ৰশাসনৰ বুলডোজাৰ নিৰন্তৰ অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে অভিযান চলাইছে যোগী চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে প্ৰতিবাদৰ ওচৰত খেও মানিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আদানীক নিদিয়ে খিলঞ্জীয়াৰ 1000 বিঘা মাটি খিলঞ্জীয়া লোকৰ প্ৰতিবাদত এক প্ৰকাৰে খেও মানিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসনে খিলঞ্জীয়া লোকৰ প্ৰতিবাদত খেও মানি পুঁজিপতি আদানীক ভূমি গতাই দিয়া নহয় বুলি প্ৰকাশ কৰিবলৈ বাধ্য হৈছে কামৰূপ জিলা প্ৰশাসনে উল্লেখযোগ্য যে কামৰূপ জিলাৰ পলাশবাৰীৰ ট্ৰাইবেলৰ 1000 বিঘা মাটি পুঁজিপতি গৌতম আদানীক গতাই দিয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল কামৰূপ জিলা প্ৰশাসনৰ এই তৎপৰতাৰ পাছতে অঞ্চলটোৰ খিলঞ্জীয়া জনগণে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহে প্ৰতিবাদী জনতাৰ ৰুদ্ৰমূৰ্তি দেখি কামৰূপ জিলা আয়ুক্ত স্পষ্ট কৰি দিবলৈ বাধ্য হ'ল যে পলাশবাৰী অঞ্চলৰ 1000 বিঘা মাটি আদানীক গতাই দিয়া হোৱা নাই আৰু গতাই দিবৰ বাবে কোনো নিৰ্দেশো দিয়া নাই চৰকাৰে অৱশ্য পৰৱৰ্তী সময়ত থলুৱাৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিবৰ বাবে চলোৱা এই ষড়যন্ত্ৰই কেনে ৰূপ লয় সেয়া সময়েহে ক'ব উল্লেখযোগ্য যে ডিমা হাছাও জিলাৰ স্থানীয় ৰাইজৰ প্ৰবল বিৰোধিতা নেওচি
৯,০০০ বিঘা মাটি আদানীক গতাই দিব খোজা ঘটনায় খড়বত্ৰে সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ বেখমাৰ নৌজাওতেই পলাশবাৰী অঞ্চলৰ থলুৱা লোকৰ স্বাৰ্থ বিঘ্নিত কৰি পুনৰ আদানীক ১,০০০ বিঘা মাটি সমজাই দিব খুজিছিল অসম চৰকাৰে। আদানীক মাটি দিয়াৰ স্বাৰ্থতে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনত বৰদুৱাৰ বাগানৰ স্থানীয় লোকক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছিল বিজেপি নেতৃত্বাধীন এইখন চৰকাৰে। জানিব পৰা মতে এসপ্তাহ পূৰ্বে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উচ্ছেদ কৰিবলগীয়া ভূমি পৰিদৰ্শন কৰি আহিছিল। ইয়াৰ পাছতে ৰাবা হাছং পৰিষদৰ অন্তৰ্গত অঞ্চলটোত ৰাইজে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহে।